নতুন এটা ভিডিঅ'লৈ আপোনালোক সকলোকে স্বাগতম জনাইছোঁ। আশা কৰিছোঁ নিশ্চয় আপোনালোক সকলো ভালে আছে, ভালে থাকক, ভালে থকাটো কামনা কৰোঁ। এই যে টিউটৰ শিক্ষাগুৰুসকললৈ যি তেওঁলোকৰ বাবে সেইখিনি আগবঢ়ালে, যি অধিৱেশনত সেইখিনি তেওঁলোকৰ বাবে তেওঁলোকে যিখিনি কাম কৰিম বুলি ক'লে, সঁচাকৈ এই যি শিক্ষাগুৰুসকল তেওঁলোকৰ সমস্যা সমাধান হ'ল জানো? আৰু বিদ্যালয় প্ৰাধিকৰণ কৰাৰ ক্ষেত্ৰতো সেইখিনি কথা কৈছে। তো বাৰু যি কি নহওক কথাটো ভিডিঅ'টো আপোনালোকে শেষলৈকে চাব বুলি আশা কৰিলোঁ। শেষত ভিডিঅ'টো আপোনালোকৰ মতামত কমেণ্টৰ জৰিয়তে জনাব। আৰু এইখিনিতে এটা অনুৰোধ কৰিম, চেনেলটোলৈ আপোনালোক নতুনকৈ অহাসকলে ছাবস্ক্ৰাইব কৰাৰ লগতে কাষতে থকা বেল আইকনটো প্ৰেছ কৰি অল কৰি থ'ব, যাতে নতুন এটা ভিডিঅ' দিয়াৰ লগে লগে আপোনালোকে আগতীয়াকৈ চাবলৈ পায়। এতিয়া বিদ্যালয় প্ৰাধিকৰণ কৰাৰ ক্ষেত্ৰতো সেইখিনি আইন প্ৰণয়ন হ'ল, আপোনালোকে গমেই পায় আগতকৈ কেনেকুৱা ধৰণৰ কি হ'ব। কথা মূল বিষয় এইটো যে যি প্ৰাধিকৰণ প্ৰক্ৰিয়া হ'ব বুলি কৈছিলে সেইখিনি আইন আহিব বুলি কৈছিলে, আহিলে আৰু সেইখিনি কৰা হ'ব। এতিয়া কথা কাৰ্যকৰী সোনকালে হ'ব লাগে। কাৰ্যকৰী এইকাৰণে সোনকালে হ'ব লাগে কাৰণ কেলে এইখিনি যদি তেনেদৰে দিন বাগৰি গৈ থাকে, তেনেহ'লে যিসকল এতিয়া তেওঁলোকে বিনা বেতনে আজি বছৰ বছৰ ধৰি শিক্ষকতা কৰি আহিছে, হয়তো কোনোবা এজন শিক্ষাগুৰু অৱসৰ গ্ৰহণ কৰিব আৰু কোনোবা এজন হয়তো আৰু বেছি দিন নাথাকিবই। তো কাৰ্যকৰী সোনকালে হ'ব লাগে যিকোনো এটা বিষয়ত। সেইখিনি কাৰ্যকৰী হ'লে তেওঁলোকৰ সমস্যাখিনি সমাধান হ'ব। এতিয়া টিউটৰ শিক্ষাগুৰুসকলক বছৰি কিমান %? 6% কৰি তেওঁলোকৰ সেইখিনি দৰমহা বৃদ্ধিৰ ক্ষেত্ৰতো তেনেদৰে জনাইছে। আৰু এতিয়া তেওঁলোকে দাবী কৰি আছিলে কি? তেওঁলোকে দাবী কৰি আছিলে যে সমমৰ্যাদা দিব লাগে সকলোকে। আৰু সেইখিনি ক্ষেত্ৰত তেওঁলোকে দাবী এইটো এতিয়া আজিও জনাই আছে যে তেওঁলোকক সমমৰ্যাদা দিব লাগে। তো এইখিনি ক্ষেত্ৰত যদি এতিয়া চাওঁ, তেনেহ'লে এই শিক্ষাগুৰুসকলে তো আজি বছৰ বছৰ ধৰি কেনেদৰে সেইখিনি তেওঁলোকে শিক্ষকতা কৰি আহিলে আৰু শেষ পৰ্যায়ত তেওঁলোকক টিউটৰ শিক্ষক হিচাপে তেওঁলোকক নিযুক্তি দিলে। আৰু এই যে তেওঁলোকে মাহেকৰ মূৰত সেই দৰমহাকেইটা পায়, সেইকেইটাই জানো তেওঁলোকৰ সেইখিনি সমাধান হয়? এতিয়া বৰ্তমান সময়ত আজি বৰ্তমান প্ৰতিটো ক্ষেত্ৰতে প্ৰতিটো খোজতে কেৱল মাত্ৰ টকাৰ প্ৰয়োজন। টকা নহ'লে কোনো ক্ষেত্ৰতে তেওঁলোকে আগবাঢ়িবই নোৱাৰে। যিকোনো ক্ষেত্ৰত, স্বাস্থ্যৰ বাবে হওক, যিকোনো ক্ষেত্ৰতো তেনেদৰে সেই যে শিক্ষাগুৰুসকল, টিউটৰ শিক্ষাগুৰুসকল এই কম টকাৰে কেনেকৈ চলিব? তো এইখিনি ক্ষেত্ৰত আচলতে প্ৰকৃততে এটা ভাল ব্যৱস্থা হ'ব লাগিছিলে, হ'ব লাগে। কাৰণ কেলৈ এইখিনি তেওঁলোকে আজি দীৰ্ঘদিনৰ পৰা দাবী জনাই আছে যে আমাৰ এইখিনি সমস্যা হৈছে, সমাধান কৰিব লাগে। আৰু এতিয়া এইখিনি ক্ষেত্ৰত তেওঁলোকে সেইখিনি জাঙু খাই উঠিছে। অৰ্থাৎ আপোনালোকৰ যি তেনেদৰে আছে সন্থা আছে, তেনেদৰে সেইখিনি টিউটৰ শিক্ষাগুৰুসকল তেওঁলোকে সেইখিনি জনাইছে যে নহ'ব, হয়। তো আপোনালোকৰ সমস্যাবিলাক বুজি পোৱা উচিত। আৰু এই বিষয়টো শিক্ষামন্ত্ৰী ডাঙৰীয়াই হওক বা শিক্ষা ব্যৱস্থাটোৱে হওক, তো বিভাগীয় কৰ্তৃপক্ষসকলে বুজি পোৱা উচিত। মাননীয় মুখ্যমন্ত্ৰী মহোদয় যেনেদৰে এতিয়া নিযুক্তিবিলাক দি আছে, তো এই বিষয়টো যদি তেওঁলোকে গুৰুত্ব সহকাৰে চাই যে এই শিক্ষাগুৰুসকল প্ৰকৃততে তেওঁলোকে তেনেদৰে সমস্যা সমাধান হ'বনে ইমান কম দৰমহাত? তো আচলতে এই বিষয়টো সঁচাকৈ চাবলৈ গ'লে বহুতে এটা দুখ লগা বিষয়। তো এই শিক্ষাগুৰুসকলৰ হৈ সোনকালে মানে ভাল ব্যৱস্থা এটা গ্ৰহণ কৰিব লাগে। কাৰণ কেলৈ ইমান কম টকাৰে এতিয়া এটা পৰিয়াল চলাটো অসম্ভৱ। এতিয়া প্ৰত্যেকটো ক্ষেত্ৰতে সেই নিজৰ ঘৰখনৰ বাবে সেই টকা তেওঁলোকে ব্যৱহাৰ কৰিব নে নিজৰ স্বাস্থ্যৰ বাবে নে ইটো সিটো কৰিবৰ কাৰণে? চ' এইখিনি ক্ষেত্ৰত আচলতে বুজি পোৱা উচিত। আৰু আটাইতকৈ পবিত্ৰ বৃত্তিটোত জড়িত হয় তেওঁলোকে নিজৰ প্ৰাপ্যখিনি, অৰ্থাৎ তেওঁলোকে যিখিনি প্ৰাপ্য পাব লাগে সেইখিনি যদি তেওঁলোকে পাবৰ বাবে আন্দোলন কৰিব লগা হয়, ৰাজপথত তেওঁলোকে নামিব লগা হয়, তাতকৈ আৰু দুখৰ বিষয় কি হ'ব পাৰে? তো কথাটো হ'ল কি, টিউটৰ শিক্ষাগুৰুসকলে যিটো বিচাৰি আছে, যেনেদৰে বিচাৰিছে তেওঁলোকক সেইখিনি সমমৰ্যাদা দিব লাগে। আৰু এইখিনি ক্ষেত্ৰত সঁচাকৈ বিভাগীয় কৰ্তৃপক্ষই বা শিক্ষামন্ত্ৰী ডাঙৰীয়াই বুজি উঠা উচিত যে হয়, এই শিক্ষাগুৰুসকলে কিমান কষ্টৰ মাজে দিন তেওঁলোকে পাৰ কৰিব লগা হৈছে, কেনেকৈ জীয়াইছে, কেনেকৈ খাইছে। কাৰণ কেলৈ দীৰ্ঘদিনটো তেওঁলোকে বিনা বেতনে তেওঁলোকে এদিন গোটেই জীৱনৰ মূল্যৱান সময়খিনিতো তেওঁলোকে সেইখিনি পঠাই দিলে, গুচিয়ে গ'ল। তো অৱশেষত যদি তেওঁলোকৰ বাবে এটা নিশ্চয় ভাল খবৰ আহে, তেনেহ'লে নিশ্চয় ভাল হ'ব। তো এইখিনি ক্ষেত্ৰত বুজি পোৱা উচিত। চ' দেখা যাওক কি হয় কি নহয়, কিন্তু খবৰটো হ'ল এইটোৱে যে ভাল খবৰসমূহ আহিব লাগে, তেতিয়া তেওঁলোকৰ বাবে সমস্যাবোৰ দূৰ হয়। তো বহুতে দুখ লগা এটা বিষয় আৰু এইখিনি বুজি পোৱা উচিত। এতিয়া যদি আমি চাওঁ, ৰাইজৰ প্ৰতিনিধিৰ এজন যদি তেওঁলোকে আমি MLA এজন চাওঁ, তেনেহ'লে তেওঁলোকৰ দৰমহা কিমান, বাকী শিক্ষাগুৰুসকলৰ দৰমহা কিমান চাকৰিয়ালৰ? তো এই শিক্ষাগুৰুসকলৰ কথা ভাবিব লাগে। তো এইখিনি আছিলে ভিডিঅ'টো শেষলৈকে চোৱাৰ বাবে বহুতে বেছি ধন্যবাদ। এইখিনিতে আপোনালোকক এটা অনুৰোধ কৰিম, চেনেলটোলৈ যদি আপোনালোক নতুনকৈ আহিছে, ছাবস্ক্ৰাইব কৰাৰ লগতে কাষতে থকা বেল আইকনটো প্ৰেছ কৰি অল কৰি থ'ব, যাতে নতুন এটা ভিডিঅ' দিয়াৰ লগে লগে আপোনালোকে আগতীয়াকৈ চাবলৈ পায়। অন্য এটা ভিডিঅ'ৰ সৈতে লগ পোৱাৰ আশাৰে আজিলৈ